মই আসলতে সঁচাকে কথা কৈছো যে ৰেজাউল কৰিম চৰকাৰৰ মই বাক্য চোৱা নাই, ভাষণটো চোৱা নাই। আপোনালোকে কওঁতে শুনিছো, যদি সঁচাকে ৰেজাউলে শিৱসাগৰক ধুবুৰী বনাম বুলি কৈছে, তেতিয়াহ'লে বাৰু মই শিৱসাগৰক কেলে ধুবুৰী বনাবলৈ দিম কওক? হয়নে কওক? মইতো শিৱসাগৰ হৈ থাকিবলৈ দিম। শিৱসাগৰৰ যি ঐতিহ্য, শিৱসাগৰৰ যি সংস্কৃতি, শিৱসাগৰৰ যি জীৱন যাত্ৰা আৰু ধুবুৰীৰ জীৱন যাত্ৰা বেলেগ বেলেগ। আমাৰ যি সক্ৰিয় জীৱন যাত্ৰা সকলো ঠাইৰে সকলো মানুহৰে নিজৰ নিজৰ। ধুবুৰী মানুহৰ জীৱন যাত্ৰা বেলেগ, শিৱসাগৰ মানুহৰ জীৱন যাত্ৰা বেলেগ। মই শিৱসাগৰখন সদায় শিৱসাগৰ কৰি ৰাখিব খোজো আৰু মই শিৱসাগৰখন কেতিয়াও অন্য ঠাই কৰিব নোখোজো। ঠিক তেনেকে ধুবুৰী মানুহবিলাকেও বিচাৰিব যে ধুবুৰীখন ধুবুৰী হিচাপে থাকক। কিন্তু মানে যদি ৰেজাউল কৰিম চৰকাৰে সমন্বয়ৰ অসম বনাম বুলি কৈছে, সেইটো ঠিকে আছে যদি সমন্বয়ৰ অসম বনাম বুলি কৈছে। কিন্তু তেওঁৰ যদি অন্তৰালত আপোনালোকে সোধাৰ দৰে প্ৰশ্নটো যদি সঁচাকে শিৱসাগৰখন ধুবুৰী কৰা বুলি তেওঁ ক'ব খুজিছে, তেতিয়াহ'লে মই তাৰ ডেফিনেটলি বিৰোধিতা কৰিম। মোৰ শিৱসাগৰক কেতিয়াও ধুবুৰী কৰিবলৈ নিদিওঁ আৰু ধুবুৰীৰ মানুহেও কেতিয়া ধুবুৰীক শিৱসাগৰ কৰিবলৈ নিদিয়ে। হয় নে নহয়? প্ৰত্যেকটো ঠাইৰে নিজস্ব সক্ৰিয়তা নাথাকে জানো বাৰু? সেই সক্ৰিয়তা ৰক্ষা কৰিহে আমি আমাৰ নিজৰ জেগাটো ৰাখো। গতিকে মই ভাবো যে ৰেজাউল কৰিম চৰকাৰে ভুলক্ৰমত যদি তেনেকে কথাটো কৈছে বেলেগ কথা, সেইটোক লৈ মোৰ ভুলক্ৰমত কেতিয়াবা চবৰে জিভা পিছল খায়, তেতিয়াহ'লে বেলেগ কথা। কিন্তু যদি কেনেবাকে সঁচাকে মোৰ শিৱসাগৰক ধুবুৰী বনাম বুলি কৈছে, তেতিয়াহ'লেতো আৰু মোতকে আৰু কঠোৰ মানুহ পৃথিৱীত কোনো নহ'ব। সেইটোতো কেতিয়াও সম্ভৱ নহয়, হয় নে নহয়? মোৰ শিৱসাগৰ হৈ থাকিব, মোৰ যোৰহাট হৈ থাকিব, মোৰ ডিব্ৰুগড় হৈ থাকিব, আৰু ঠিক তেনেকে ধুবুৰী সদায় ধুবুৰী হৈ থাকিব, বৰপেটা সদায় বৰপেটা হৈ থাকিব, গোৱালপাৰা সদায় গোৱালপাৰা হৈ থাকিব, হয় নে নহয় কওক? চবে নিজস্ব এলেকাটো নিজস্ব ধৰণে বিকশিত হ'বলৈ চেষ্টা কৰিব লাগিব, নিজস্ব বৈশিষ্ট্যৰে, নিজস্ব সংস্কৃতিৰে, নিজস্ব ৱে অফ লাইফ বুলি কয় এইটোক ইংৰাজীত, অসমীয়াত যাক আচলতে জীৱন যাত্ৰা বা একচুৱেলি তাৰ অসমীয়া শব্দটোৰ নাম সংস্কৃতি। নিজস্ব সংস্কৃতিৰে সকলোকে আগবাঢ়িবলৈ দিয়া দৰকাৰ। আমি সেইকাৰণে কওঁ যে ডাইভাৰ্চিটি থাকিব লাগিব, বৈচিত্ৰ্য। এখন ফুলনিত অকল এপাহ গোলাপ ফুলৰ দ্বাৰা ফুলনি এখন নহয়, কেৱল গোলাপ ফুলৰ জৰিয়তেও ফুলনি নহয়। তো ফুলনিখনত চব ফুল থাকিব, সকলোবিলাক ফুল লগ লগাই এখন ধুনীয়া ফুলনি হয়, তেতিয়াহে দেখিবলৈ ভাল লাগে। গতিকে মই ভাবো যে ৰেজাউল কৰিমে যদি ভুলক্ৰমে কৈছে, ঠিক আছে, তেতিয়া কেতিয়াবা জিভা পিছল খাই মানুহে কথা ভাল কবলৈ যাওঁতে কেতিয়াবা বেয়া হয়, সেইটো ঠিকে আছে যদি তেনেকুৱা হয়। কিন্তু যদি ইণ্টেনশ্যন বেয়া, তেতিয়াহ'লেতো ডেফিনেটলি মই নামানো। মই খালি আৰু এটা কথা কৈ দিম, ৰেজাউল কৰিম মই ৰেজাউল কৰিমক বহুত দিন চিনি পাওঁ। আজি কংগ্ৰেছত যোগদান কৰিছে, মই ভাল পাইছো। কিন্তু মই ৰেজাউলক এটা কথা কৈ দিম যে ৰেজাউলে অলপ দিছপুৰৰ লগত সম্পৰ্কটো কমাব লাগে। মই যেতিয়াই মুখ্যমন্ত্ৰীক লগ পাওঁ, মই বহুতবাৰ মুখ্যমন্ত্ৰীক বাৰম্বাৰ কৈছিলো মানে যে আপুনি এনেকে কেলে মানুহবিলাকক উচ্ছেদ কৰিছে। তেওঁ সদায় কয় ৰেজাউলৰ লগত কথা পাতি লৈছো নহয়। তুমি কিয় কোৱা, তুমি কেলে সোমোৱা মাজত, এনেকে কয় মোক। ৰেজাউলৰ লগত কথা পাতি লৈছো নহয়, এনেকে কয়। সদায় মুখ্যমন্ত্ৰীয়ে মানে মই দেখিছিলো যে সদায় ৰেজাউল কৰিমৰ পক্ষত কথা কয়। যেতিয়াই মই মুখ্যমন্ত্ৰীক উচ্ছেদৰ বিৰোধিতা কৰি তেওঁক যেতিয়া লগ পাওঁ বিধানসভাত, আনকি তেওঁ ফৰ্মেলি বিধানসভাৰ কাৰ্যসূচীৰ মাজতো আনকি তেওঁ এই সংগঠনবিলাকৰ লগত কথা পাতি উচ্ছেদ কৰা বুলি তেওঁ কৈছিলে। সকলোৰে লগত কথা পাতি সংগঠন নাম বোধহয় ডাইৰেক্টলি নামটো ধৰি দিছিলে, ৰেজাউল কৰিমৰ নামটো বোধহয় ধৰি দিছিলে। এইটো মানে মই এটাই কথা সেইকাৰণে ৰিকুৱেষ্ট কৰো, একদম অনুৰোধ কৰো যে সংখ্যালঘু ছাত্ৰ সন্থাক আমি সন্মান কৰো। সংখ্যালঘুসকলৰ তেওঁলোক মানে
সমস্যাৰ কাৰণে সদায় মাত মাতি থকা এটা সংগঠন আমচুৱে মাত মাতি থকা মই দেখো সদায় মাতে তেওঁলোকৰ দুখৰ সময়ত কিন্তু সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতিজনে যদি মুখ্যমন্ত্ৰীৰ লগত বেছি সম্পৰ্ক ৰক্ষা কৰে তেতিয়াহ'লে কেতিয়াও ভাল কথা নহয় মই নাজানো মই বিধানসভাত যেতিয়াই সুধিছো আনকি বিধানসভাত যেতিয়া খাই থকা টেবুলতো সুধো তেতিয়াও তেওঁ কয় যে ৰেজাউলৰ লগত কথা পাতি কামটো কৰিছো মানে ৰেজাউলৰ লগত কথা মানে যেতিয়া উচ্ছেদ কৰিছো সেই সম্পৰ্কে মানে কয় যে আপোনালোকে বিধানসভাত শুনিছেই চাগে চবেই শুনিছেই চাগে যে মই যেতিয়া দলগাঁৱত যেতিয়া উচ্ছেদ কৰিছিলে মই ক্ষতিপূৰণৰ কথাটো যেতিয়া কৈছিলো চিএমে ডাইৰেক্টলি মোক কৈ আছে তুমি কিয় মাজত সোমোৱা আমচুৰ লগত কি কয় ৰেজাউল কৰিমৰ আমচুৰ সভাপতি ৰেজাউল কৰিমৰ লগত মই কথা পাতি লৈছো আৰু যি ক্ষতিপূৰণ দিব লাগে মই মানে দিম এনেকুৱা ধৰণৰ কথা কয় তো মই সেইকাৰণে মই আপোনালোকক এটা কথা কওঁ যে ৰেজাউলক মই এটাই অনুৰোধ জনাওঁ কংগ্ৰেছলৈ আহিলে ভাল হৈছে কিন্তু মুখ্যমন্ত্ৰীৰ আস্থাভাজন যাতে হৈ নাথাকে কথা সেইটোৱে